নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আমি ক্লাছ 10 মেথছৰ দ্বিঘাত সমীকৰণ লেচন 2ৰ পৰা এতিয়ালৈকে মেট্ৰিক পৰীক্ষা 2015 চনৰ পৰা 20 চনলৈকে কেনেকুৱা প্ৰশ্ন আহিছে আলোচনা কৰিবলৈ লৈছোঁ। আমি এখন এখনকৈ আটাইকেইখন প্ৰশ্নৰ আটাইকেইটা বছৰৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি স্থানাংক জ্যামিতিৰ লেচনটোৰ বিষয়েও আমি আলোচনা কৰিছিলোঁ। স্থানাংক জ্যামিতিৰ লেচনটোৰ পৰা কি প্ৰশ্ন আগত আহি গৈছে পৰীক্ষাত, গোটেইকেইটা পৰীক্ষাত, তাৰপিছত এইবাৰৰ কাৰণে কোনকেইটা প্ৰশ্ন বেছি ইম্পৰ্টেণ্ট এই বিষয়ে আমি আলোচনা কৰি গৈছোঁ। ইয়াৰ উপৰিও আমি বিজ্ঞানৰ আটাইবিলাক লেচনৰ বিষয়ে এনেকৈ প্ৰশ্নটো কৰিছোঁ। তো আজি এই ভিডিঅ'টোত আমি এই লেচনটোৰ বিষয়ে কৰিবলৈ লৈছোঁ। তো প্ৰথমে আমি 2015 চনৰ প্ৰশ্নখন লৈছোঁ। 15 চনত কি প্ৰশ্ন আহিছিলে। তো 1 নম্বৰ প্ৰশ্ন হৈছে, প্ৰথম প্ৰশ্নটো আহিছিলে, কি চৰ্তত দ্বিঘাত সমীকৰণৰ এক্স স্কোৱাৰ প্লাছ পি এক্স প্লাছ কিউ এক্স ইকুৱেল টু 0 মূল দুটাৰ বাস্তৱ আৰু অসমান হ'ব। তো ইয়াৰ কাৰণে আমাক অপশ্যন দিছে। তাৰ কাৰণে আমাৰ মূলকেইটা কেতিয়া বাস্তৱ হয়, কেতিয়া সমান, কেতিয়া অসমান হয়, এইকেইটা আমি জানিব লাগিব। তো ইয়াৰ কাৰণে যেতিয়া আমাক বি স্কোৱাৰ মাইনাছ 4ac মানটো যেতিয়া 0 হয়, বি স্কোৱাৰ মাইনাছ 4ac, এই যেতিয়া বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 হয়, তেতিয়াহ'লে মূল দুটা সদায় সমান আৰু বাস্তৱ মূল হ'ব। তাৰপিছত যেতিয়া বি স্কোৱাৰ মাইনাছ 4ac এই মানটো 0তকৈ সৰু হয়, বি স্কোৱাৰ মাইনাছ 4ac এই মানটো যেতিয়া 0তকৈ সৰু হয়, তেতিয়া কি হ'ব? তেতিয়া কোনো বাস্তৱ মূল নাথাকে। আৰু এই যোনটো বি স্কোৱাৰ 4ac দিছে, এই বি স্কোৱাৰ মাইনাছ 4ac মানটো যেতিয়া 0তকৈ ডাঙৰ হ'ব, তেতিয়াহ'লে মূল দুটা সদায় বাস্তৱ আৰু অসমান হ'ব। তো আমাক প্ৰশ্নটোত কি কৈছে? মূল দুটা বাস্তৱ মূল আৰু অসমান আছে। তো এই বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 হ'ব। তো আমি আমাৰ সমীকৰণটো চাই লওঁ। সমীকৰণটো কি দিছিলে আমাক? এক্স স্কোৱাৰ প্লাছ পি এক্স প্লাছ কিউ ইকুৱেল টু 0 দিছিলে। তো ইয়াৰ পৰা আমি মানবিলাক লৈ ল'লোঁ। এৰ মানটো আমি 1 পালোঁ, 1 আছে। তো বিৰ মানটো আমাৰ পি আছে, চিৰ মানটো কিউ আছে। তো যিহেতু আমাক মূল দুটা বাস্তৱ আৰু অসমান বুলি কৈছে, তেতিয়াহ'লে আমি লিখি ল'লোঁ এনেকৈ, বি স্কোৱাৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0। তো ইয়াত আমি নিজৰ মান, বি স্কোৱাৰ মান যি পি স্কোৱাৰ হ'ব। তাৰপিছত 4 জেগাত 4, এ জেগাত 1 আৰু কিউ জেগাত চি জেগাত কিউ বহাই দিলোঁ। তাৰপিছত আমি পালোঁ যে পি স্কোৱাৰ মাইনাছ 4q গ্ৰেটাৰ দেন 0। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যিটো আছিলে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্ন লৈছোঁ, তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা। আৰু এনেকুৱা যোন আমাৰ মূল নিৰ্ণয় কৰা সমীকৰণ আছে, এই প্ৰত্যেকবাৰে এই প্ৰশ্নটো এনে কমন হয়। মানে এই প্ৰশ্নটো আহিব বুলি কোৱা নাই, কিন্তু এই নিয়মটো সদায় প্ৰত্যেকখন প্ৰশ্নতে ইয়াৰ পৰা এটা প্ৰশ্ন থাকিবই। তো এইবাৰৰ কাৰণে আমি এইটো এটা কমন প্ৰশ্ন বুলি ধৰিব পাৰোঁ, যে সমাধান কৰা বুলিও থাকিব পাৰে বা মূল নিৰ্ণয় কৰা, এনেকৈ প্ৰশ্নটো থাকে। তো এইটো আমি কেনেকৈ কৰে আমি তাকে চাই লওঁ। তো আমাক সমীকৰণটো দিছে 3x স্কোৱাৰ মাইনাছ 5x প্লাছ 2 ইকুৱেল টু 0। তো ইয়াৰ কাৰণে আমি যেতিয়া সমাধান কৰিম বা মূল উলিয়াম, তো ইয়াত আমাৰ কেইবাটাও কৰাৰ নিয়ম আছে। তো ইয়াৰে ভিতৰত এটা নিয়ম হৈছে উৎপাদক বিশ্লেষণ কৰা। উৎপাদক বিশ্লেষণ কৰা বিষয়ে আমি 9ত ধুনীয়াকৈ পাইছোঁ। তো ইয়াতো আছে। তো উৎপাদক বিশ্লেষণ কৰা আমি প্ৰথমে কেনেকৈ কৰে যাব লাগিব। তো উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? এইফালে কি আছে, আমি এক্স স্কোৱাৰ লগত কি আছে এইটো আমি চাব লাগিব। এইফালে 3 আছে আৰু এইফালে আমাৰ 2 আছে সংখ্যাটো। তো আমি দুইটা 3 × 2 কৰি পেলাই আমি কিমান পাম? 6 পাম। তো এতিয়া আমি কি কৰিম? এই 6ৰ দুটা এনেকুৱা উৎপাদক ল'ম যিকেইটা যোগ বা বিয়োগ কৰিলে আমাৰ ইয়াত 5 আছে ন, এই 5টো ওলাব লাগিব। তো আমি দুটা কেনেকুৱা উৎপাদক ল'ব পাৰোঁ? 6 × 1 এইটো আমি ল'ব পাৰোঁ। 6 × 6, কাৰণ 6ৰ পৰা 6 মাইনাছ 1 কৰিলে আমি 5 পাম। তাৰপিছত আৰু এটা আমি ল'ব পাৰোঁ 2 × 3, 2 × 3 = 6 হয়। তো এইটো আমি ল'ব পাৰোঁ, 2 × 3 = 6 ল'ব পাৰোঁ। আৰু ইয়াৰ পৰা দুইটা আমি প্লাছ কৰি পেলাই 5 পাব পাৰোঁ। সেইটো কাৰণে আমি ইয়াত 2 আৰু 3 আমি লৈছোঁ। তাৰপিছত ইয়াক 5ৰ জেগাত 3 + 2 লিখি দিলোঁ। তাৰপিছত এক্সটো দুইটাতে আহিলে। তাৰপৰা আমি কমন ল'লোঁ। কমন লোৱাৰ পিছত আমি সমীকৰণ কমন লোৱাৰ পিছত আমি পালোঁ যে 3x - 2 = 2 আৰু x - 1 = 0 পালোঁ। তো ইয়াৰ পৰা আমি কি কৰিম? 1 ছেকেণ্ড। ইয়াৰ পৰা আমি কি কৰিম?
এই টুকুৰা ইকুৱেল টু 0 লিখিলোঁ আৰু ইয়াৰ সমান 0 লিখিলোঁ দুইটাৰ পৰা মানে এইফালে এইটো ইকুৱেল টু 0 এইটো ইকুৱেল টু 0 দুইটা 0 লিখিলোঁ তো ইয়াৰ পৰা আমি এক্সৰ ভেলুটো উলিয়াব পাৰিম এইফালে এক্সটো 2টো এইফালে লৈ গ'লোঁ মাইনাছ আছিলে প্লাছ আহি গ'ল আৰু এক্সটো উলিয়াই দিলোঁ আমি কিমান পালোঁ 2/3 পালোঁ ঠিক তেনেকৈ এইটোকো কৰিলোঁ এক্সটো সমান চিহ্ন ইফালে লৈ গ'ল মাইনাছত আছিলে প্লাছ হৈ গ'ল তো যেতিয়া তো ইয়াৰ পৰা আমি কি পালোঁ এক্সৰ ভেলুটো পালোঁ নিৰ্ণয় মূল দুটা হ'ব এটা হ'ব 1 আৰু এটা হ'ব 2/3 এইটো হ'ব আমাৰ সমাধান আৰু এনেকুৱা প্ৰশ্ন প্ৰত্যেকবাৰ আহিছে সমাধান নিৰ্ণয় কৰা বা মূল নিৰ্ণয় কৰা তো এইবাৰৰ কাৰণে আমাৰ ইয়াৰ পৰা এটা প্ৰশ্ন কমন নেক্সট 2 নম্বৰ প্ৰশ্নটো লৈছোঁ তো এইটো আছে যদি তলৰ দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হয় তেন্তে কেৰ মানটো নিৰ্ণয় কৰা তো আমাক কি কৰিছে এটা সমীকৰণ দিছে সমীকৰণটো এইটো ইয়াত দি দিছে তো ইয়াৰ যিকেইটা মূল ওলাব বা যিকেইটা আমি এক্সৰ ভেলু পাম এই এক্সৰ ভেলুকেইটা কি হ'ব দুইটা সমান বুলি কৈছে তাৰ মানে b² - 4ac = 0 হ'ব বুলি আমাক কৈছে তো ইয়াৰ পৰা আমি কি কৰিব লাগে কেৰ মান উলিয়াব লাগে তো প্ৰথমে আমাৰ যিটো সমীকৰণ আছিল সমীকৰণৰ পৰা আমি ভেলুকেইটা লিখি ল'লোঁ এক্সৰ ভেলুটো এৰ ভেলুটো লিখিলোঁ 2 বিৰ ভেলুটো কে দিয়া আছে কে লিখিলোঁ আৰু চিৰ ভেলুটো 3 তো যিহেতু আমাক দিছে যে দ্বিঘাত সমীকৰণটো মূল দুটা সমান তো গতিকে b² - 4ac = 0 হ'ল তো ইয়াত আমি মানবিলাক বহুৱাই দিলোঁ b জেগাত আমাৰ k² আছিলে k বহুৱালোঁ k² তাৰপিছত 4 টো 4 থাকিব a জেগাত 2 আছিলে আৰু c জেগাত 3 আছিলে গোটেইখিনি মান বহুৱাই দিলোঁ তো আমি পালোঁ k² = 4 × 2 × 3 তো ইয়াৰ পৰা আমি k মানটো যেতিয়া ৰুটটো অঁতৰাই স্কোৱাৰটো অঁতৰাই দিম তো ৰুট আহি যাব তো ৰুট আহি গ'লে ইয়াত ৰুট আহি গ'ল তো ইয়াৰ পৰা আমি পালোঁ প্লাছ মাইনাছ 2√6 পালোঁ তো মানে আমাৰ কেৰ মানটো হ'ব নিৰ্ণয় কেৰ মান প্লাছ মাইনাছ √2√6 নেক্সট প্ৰশ্নটো লৈছোঁ আৰু এই যোনটো আমাক ওলোৱা এই মাত্ৰ যিটো কৰিলোঁ এই প্ৰশ্নটো এনেকুৱা প্ৰশ্ন প্ৰায় কেইবাবাৰো আহিছে তো এনেকুৱা প্ৰশ্ন এটা আমি এবাৰ চালে আমাৰ কাৰণে ভাল হ'ব কাৰণ এই প্ৰশ্নটো 2015 চনত আহিছে 2018 চনত আহিছে ইয়াৰ উপৰিও বাকী কেইখন প্ৰশ্নটো এই কেৰ মান নিৰ্ণয় কৰা আহি গৈছে নেক্সট প্ৰশ্নটো লৈছোঁ দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 তো ইয়াৰ কাৰণে আমি প্ৰথমে কি কৰিলোঁ যোগাত্মক সংখ্যাকেইটা এটা x বুলি ধৰিলোঁ আৰু এটা x+1 বুলি ধৰিলোঁ তো এতিয়া প্ৰশ্নটোত কি দিছে দুইটা ক্ৰমিক যোগাত্মক সংখ্যাকেইটাৰ বৰ্গৰ যোগফল তো ইয়াক স্কোৱাৰ কৰিলোঁ এইটোকো স্কোৱাৰ কৰিলোঁ তো স্কোৱাৰ কৰি কিমান পালোঁ 365 পালোঁ তো ইয়াৰ পৰা এইটো সূত্ৰটো ভাঙি দিলোঁ x² + এইটো a + b হোল স্কোৱাৰ মতে আছিলে এইটো সূত্ৰটোৰ মতে ভাঙি দিলোঁ তো ইয়াৰ পৰা x² + x² কৰিলোঁ 2x² হ'ল তাৰপিছত আৰু এইটো 2x থাকিলে আৰু এই যোনটো 1 আছিলে 1টোক আমি সমান চিহ্ন এইফালে লৈ আহিলোঁ -1 হৈ গ'ল তো -1 ইয়াৰ পৰা ইয়াত -1 হৈ গ'ল তো -1 কৰিলে কিমান পাম আমি 364 পাম এক কমি গ'ল তাৰপিছত আমি কি কৰিম এতিয়া এই যোনটো 364 পাইছিলোঁ ইয়াক আমি সমান চিহ্ন এইফালে লৈ আহিলোঁ বাকীকেইটা লগলে তো মাইনাছ প্লাছ আছিলে এইফালে মাইনাছত আহি গ'ল তাৰপিছত আমি এই গোটেইটোকে আমি 2ৰে হৰণ কৰিলোঁ 2ৰে হৰণ কৰিলে পালোঁ আমি x² + x - 182 = 0 তো ইয়াৰ পৰা আমি কি কৰিলোঁ এইফালে 1 আছে এইফালে 182 ইহঁত দুটাৰ পৰা 182ৰ আমি দুটা উৎপাদক ল'ম যিকেইটা উৎপাদক যোগ বা বিয়োগ কৰিলে আমি 1 পাম তো তাৰে দুটা উৎপাদক হ'ব 14 আৰু 13 ইহঁতটা আমি যদি পূৰণ কৰোঁ 182 পাম আৰু যদি মাইনাছ কৰোঁ তেনেহ'লে আমি 1 পাম তো এইটোক আমি উৎপাদকত ব্যৱহাৰ কৰিম তাৰপিছত উৎপাদকত ব্যৱহাৰ কৰিলোঁ এইখিনিটো বুজাইছে একেবাৰে সহজ তাৰপিছত আমি পালোঁ এক্সৰ ভেলুটো পালোঁ x - 13 আৰু এটা পালোঁ x + 13 তাৰপিছত x = হ'ব এইটো মাইনাছটো ইফালে গুচি গ'লে সমান চিহ্ন ইফালে আহিলে প্লাছ হৈ যাব আৰু এইটো প্লাছত আছে এইটো সমান চিহ্ন ইফালে গ'লে মাইনাছত ওলাই যাব তো যিহেতু আমাক সংখ্যাৰ কথা কৈছে তো আমি এই মাইনাছটো আমি সাধাৰণতে মাইনাছ ওলালে মাইনাছটো আমি ব্যৱহাৰ নকৰোঁ তো এইটো কাৰণে আমি মাইনাছটো কি বুলি লিখিলোঁ সম্ভৱ নহয় বুলি লিখিলোঁ তো আমি প্লাছৰ মানটো ল'লোঁ প্লাছ আমি যি কি পাইছিলোঁ 13 পাইছিলোঁ তো নিৰ্ণয় সংখ্যা দুটা হ'ব এটা 13 আৰু আনটো হ'ব 13 + 1 13ৰ লগত মানে এক প্লাছ হৈ গৈছে তো 13 আৰু 14 এইখিনি আছে আমাৰ 2015 চনত অহা
প্ৰশ্ন তাৰপিছত আহিলে আমি 2016 চনৰ প্ৰশ্নখন চাওঁ তো 16 চনৰ এক প্ৰথম প্ৰশ্নটো লৈছোঁ মূল নিৰ্ণয় কৰা এই অলপ আগত যে কৈছিলোঁ এই প্ৰশ্নটো এইটো প্ৰত্যেকবাৰে এনেকুৱা প্ৰশ্ন আহিছে তো ইয়াৰ কাৰণে আমি কি কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰে লৈছোঁ উৎপাদক বিশ্লেষণ পদ্ধতিটো আটাইতকৈ সহজ তো উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কৰিলোঁ তো 10 এইফালে 1 আছে আৰু এইফালে 10 আছে মানে 10 আৰু 1 পূৰণ কৰিলে 10 হ'ল আৰু 10ৰ দুটা আমি উৎপাদক ল'ম যিকেইটা উৎপাদক যোগ বা বিয়োগ কৰিলে 3 পাম তো 5 পূৰণ 2 5 দুগুণ 10 আৰু ইয়াৰ পৰা মাইনাছ কৰিলে আমি কিমান পাম 3 পাম তো এইটোক আমি ইয়াত ব্যৱহাৰ কৰিলোঁ তাৰপিছত কৰি পেলাই আমি পালোঁ ইয়াৰ মানকেইটা পালোঁ এটা পালোঁ x = -2 আৰু এটা পালোঁ x = +2 +5 তো এইটো কাৰণে আমি নিৰ্ণয় সমাধান হ'ব -2 আৰু 5 তাৰপিছত নেক্সট লৈছোঁ তলত দিয়া দ্বিঘাত সমীকৰণটো মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে আৰু সেইবোৰ উলিওৱা তো আমাক এটা সমীকৰণ দিছে 2x² - 6x + 3 ইয়াৰ প্ৰথমে আমাক সুধিছে যে মূলটোৰ প্ৰকৃতি কি বাস্তৱ মূল তাৰপিছত নে সমান নে অসমান কি হয় এইটো সুধিছে তাৰপিছত কি কৈছে যদি বাস্তৱ মূল থাকে তেনেহ'লে ইয়াৰ মানবিলাক উলিয়াবলৈ দিছে তো প্ৰথমে আমি কি কৰিম ইয়াৰ মানবিলাক লিখোঁ a = 2 b = -6 আৰু c = 3 তো ইয়াৰ পৰা প্ৰথমে b² - 4ac মানটো উলিয়াই ল'লোঁ তো b² - 4ac মানটো পালোঁ যে 12 পালোঁ ইয়াৰ b² জেগাত বহুৱাইলোঁ b ৰ মান আৰু ac মানটো আমি ইয়াত বহুৱাইলোঁ তো কেলকুলেশ্যন কৰি পেলাই আমি পালোঁ 12 পালোঁ তাৰপিছত আমি যদি চাওঁ দেখা পাম যে 12টো কি হয় শূন্যতকৈ ডাঙৰ তাৰমানে আমি কি লিখিব পাৰোঁ b² - 4ac > 0 তাৰমানে এই যোনটো আমি মূল পাম এই মূল দুটা বাস্তৱ আৰু অসমান হ'ব তো ইয়াৰ পিছত আমি এতিয়া কি কৰিব লাগিব সমাধানটো উলিয়াব লাগিব কাৰণ উলিয়াবলৈ কৈছে যদি বাস্তৱ মূল হয় তেতিয়াহ'লে মূল দুটা মান উলিওৱাৰ কথা কৈছিলে তো আমি কি কৰিম দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিম দ্বিঘাত সূত্ৰটো হ'ল x = -b ± √b² - 4ac / 2a এই সূত্ৰটো আমি বহুৱাই পেলাই x ৰ মানটো উলিয়াব পাৰোঁ তো আগত মানখিনি লিখি থৈছিলোঁ আমি বহুৱালোঁ b জেগাত আমি b মানটো বহুৱালোঁ আৰু b² - 4ac জেগাত আমি 12 উলিয়াই থৈছোঁ তো ইয়াত ডাইৰেক্ট বহুৱাই দিলোঁ তো আমি কেলকুলেশ্যন কৰি পালোঁ ইয়াৰ মানটো 3 ± √3 / 2 তো মানে এবাৰ প্লাছত হ'ব আৰু এবাৰ মাইনাছত হ'ব এইটো হ'ব আমাৰ নিৰ্ণয় সমাধান নেক্সট প্ৰশ্নটো লৈছোঁ দুটা বৰ্গৰ কালিৰ যোগফল 468 মিটাৰ স্কোৱাৰ যদি বৰ্গ দুটাৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ তেন্তে বৰ্গ দুটাৰ বাহুৰ দৈৰ্ঘ্য উলিওৱা প্ৰশ্নটো 2020 চনত আহিছিলে এইবাৰ পৰীক্ষাত আহিছিলে তো ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমে আমি বৰ্গ দুটাৰ বাহুকেইটা ধৰি ল'ম দুটা বৰ্গৰ বাহু কমে এটা x বুলি ধৰিম এটা y বুলি ধৰিম x মিটাৰ এটা y বুলি তাৰপিছত ইহঁতৰ পৰিসীমাৰ পাৰ্থক্য তো বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হৈছে 4 × বাহু 4 × বাহু তো আমি কি কৰিলোঁ এইফালে এটা বাহু আমি x বুলি সেইকাৰণে 4 × x আৰু আনটোৰ আমি ধৰিছিলোঁ y বুলি ধৰিছিলোঁ তো সেইটো কাৰণে ইয়াৰ পৰিসীমা হ'ব 4 × y তাৰপিছত প্ৰশ্নটো দি কি আছে ইহঁতৰ পৰিসীমাৰ পাৰ্থক্য মানে ইটোক মাইনাছ কৰিলে আমি 24 পাম তো ইয়াৰ কাৰণে আমি কি কৰিলোঁ 4টো কমন লৈ পেলাই 4 মানে আটাইকেইটাক ডিভাইড কৰিলোঁ তো পালোঁ x - y = 6 পালোঁ তো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়ালোঁ x = 6 + y এইটো আমি এটা সমীকৰণ নাম দিলোঁ এতিয়া আমাক প্ৰশ্নত কি কৈছে বৰ্গৰ কি কৈছে বাহুকেইটাৰ কালিৰ যোগফল এতিয়া বৰ্গৰ কালি সূত্ৰটো হৈছে বাহু স্কোৱাৰ বাহু পূৰণ বাহু যেতিয়া কৰিলে আমি কি পাম বৰ্গৰ কালি পাম তো এইটো বৰ্গৰ কাৰণে x² আৰু এইটো বৰ্গৰ কাৰণে y² তো x ৰ মানটো আমি উলিয়াই লৈছিলোঁ ইয়াত বহুৱাই দিলোঁ y + 6 লৈ লৈছিলোঁ উলিয়াই পেলাই তো ইয়াত আমি বহুৱাই দিলোঁ তাৰপিছত আমি এইটো কেলকুলেশ্যন কৰিলোঁ a + b² সূত্ৰটো মতে ইয়াক ভাঙি দিলোঁ এইটো লগত আছে বহুৱাই গ'লোঁ তাৰপিছত আমি কি কৰিলোঁ এই y2 আৰু এই y2 দুইটা প্লাছ কৰি আমি টুৱাইছ y পালোঁ তাৰপিছত 12y2 ইয়াত আছে এইটো লিখি দিলোঁ আৰু এই 36টো ইয়াত লিখি পেলাই এই যোনটো আছিলে 468 ইয়াক আমি সমান চিহ্ন এইফালে লৈ আহিলোঁ মাইনাছত আহি গ'ল তাৰ পিছৰ লাইনত আমি কি কৰিলোঁ ইহঁত দুটা আমি প্লাছ মাইনাছ কৰিলোঁ মানে 468ৰ পৰা আমি 36 মাইনাছ কৰি পালোঁ 432 আৰু আটাইকেইটাক আমি কি কৰিলোঁ 2ৰে হৰণ কৰি দিলোঁ আৰু 2ৰে হৰণ কৰিলে আমি y² + 6y - 2 16 = 0 পালোঁ
এতিয়া আমি কি কৰিম উৎপাদক উলিয়াম তো উৎপাদক যদি উলিয়াও তেলে আমি উৎপাদক পালো 12 আৰু 18 আৰু 12 তাৰ পিছত 18 - 12 কৰিলে আমি 6 পাম এটো কৰিলো এটো কেনে কৰিছো নিশ্চয় গম পাইছে তাৰ পিছত আমি কমন ললো কমন লোৱাৰ পিছত আমি ভ্যালু গিটা পালো এটা পালো y - 12 আৰু এটা পালো y + 18 তো y - 12 = 0 আৰু y + 18 = 0 তো y পৰা মান পালো y = +12 আৰু y এফালে y = -18 পালো তো এটো আমি ব্যৱহাৰ কৰিব নোৱাৰো তো এটো কাৰণে এটো সম্ভৱ নহয় আমি y মানটো পালো 12 এই মানটোক আমি ব্যৱহাৰ কৰিম তাৰ পিছত যেতিয়া আমি y পালো তেতিয়ালে এই y মানটো যেটো সমীকৰণ আমি উলিয়াইছো এক নম্বৰ এটা সমীকৰণ দি থৈছিল ওপৰত সেই সমীকৰণটোত ইয়াৰ মানটো বহুৱাই দিম তাৰ মানে x = 6 + 12 মানে x = 18 তো ইয়াৰ অৰ্থ হ'ল যে আমি দুটা বাহু বৰ্গ লৈছিল বৰ্গ দুটা এটা বাহু দৈৰ্ঘ্য 12 মিটাৰ আৰু আনটো দৈৰ্ঘ্য 18 মিটাৰ তো এটো হ'ব আমাৰ আনসাৰটো নেক্সট প্ৰশ্নটো লৈছো এটো আমাৰ শুদ্ধ উত্তৰ বাছি লোৱা এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 হলে সমীকৰণটো হ'ব তো আমাক অপচন দিছে তো ইয়াৰ ভিতৰত কোনটো হ'ব আমাক তো আমি প্ৰশ্নত আমাক দিছে আমি ধৰিলো এটা মূল আমাৰ আলফা বুলি ধৰিলো তাৰ পিছত আৰু মূল দুটাৰ যোগফল আৰু আনটো মূল এটা আমি আলফা বুলি ধৰিলো আৰু এটা আমি বিটা বুলি ধৰিলো বিটা ধৰিছো আৰু ইহত দুটাৰ যোগফলটো কি বুলি কৈছে 0 হ'ব বুলি দি দিছে তো এটা জায়গাত যেহেতু 2 বুলি কৈছে এটা জায়গাত 2 মানটো বহাই দিলো তো বিটা মানটো পালো যে -2 তো এতিয়া আমি মূল দুটা পালো এটা পালো আলফা = 2 পালো আৰু বিটা = -2 পালো তো ইয়াৰ পৰা আমি সমীকৰণ উলিয়াব পাৰিম তো আমাৰ এটা ফৰ্মুলা আছে x² - আলফা + বিটা into x plus ab তো ইয়াত আমি আলফা জায়গাত আলফা মানটো বিটা জায়গাত বিটা মানটো বহুৱাই দিলো তো আমি সমীকৰণটো পালো x² - 4 = 0 অৰ্থাৎ অপচন বি যোনটো আছিল এটো আমাৰ শুদ্ধ উত্তৰ এখন আছিল 16 চনৰ প্ৰশ্ন তাৰ পিছত আমি 17 চনত চাম 17 চনত কি প্ৰশ্ন আহিছিল তলত দিয়া সমীকৰণ দ্বিঘাত সমীকৰণ নহয় ইয়াৰ ভিতৰত কোনটো দ্বিঘাত সমীকৰণ নহয় তো আমি যদি আটাইকিটা চাও তো ইয়াত স্কয়াৰ আছে মানে এটো আমি যদি বৰ্গ সমীকৰণটো শুদ্ধত ভাগো স্কয়াৰ মান পাই যাম ইয়াত কোনবা এটা x তো ইয়াত x আৰু x পূৰণ হৈ আছে তো এটুক আমি অকনমান কৰি চাব লাগিব কাৰণ এফালে দুইফালে x² উলাৱাৰ সম্ভাৱনা আছে তাৰ পিছত এটো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ যোনটো হ'ব শুদ্ধ উত্তৰ অপচন বি টো হ'ব কাৰণ এটো ইফালে যদি আমি সমাধান কৰো ইফালৰ পৰা যদি সমাধান কৰো তেলে আমাৰ x আৰু x² কেনসেল হৈ যাব তো পালো x = x + 12 = 0 তো মানে এটো এটা ৰৈখিক সমীকৰণ পালো তো এটো আমাৰ শুদ্ধ উত্তৰ তাৰ পিছত প্ৰশ্নটো লৈছো তলৰ দ্বিঘাত সমীকৰণটো মূল নিৰ্ণয় কৰা আকৌ পালো 2x² - 7x + 3 = 0 তো ইয়াক আকৌ আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰা সূত্ৰৰ মতে কৰিম ইয়াত 2 আছে ইয়াত 3 আছে 2 3 গুণ 6 লম 6 দুটা উৎপাদক আমি লম যাৰ যোগ বা বিয়োগ কৰিলে 7 পাম তো আমি এটা 6 লম আৰু এটা প্লাস আমি 1 লম 6 একে 7 হ'ব একেবাৰে সহজ তাৰ পিছত আমি কৰি পেলাই আমি এটাৰ মান পালো x - 1 = আৰু এটা পালো x - 1 twice x - 1 আৰু এটা পালো x - 3 তো ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়ালো 1/2 পালো আৰু ইয়াৰ পৰা x ৰ ভ্যালু পালো 3 পালো তো নিৰ্ণয় সমাধান হ'ব হাফ আৰু 3 এটো আমাৰ আনসাৰটো তাৰ পিছত চালো এটো বয়সৰ প্ৰশ্ন আহিছে বয়সৰ প্ৰশ্ন দিছে তো এটো আমি কেনেকৈ কৰিম তো দিছে যে 3 বছৰ আগতে কুঁৱলীৰ বয়স বছৰ দিছে মানে বয়সৰ প্ৰতিক্ৰম আৰু এতিয়াৰ পৰা 5 বছৰৰ পিছত বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3 তাই বৰ্তমান বয়স উলিয়া তো প্ৰথমে আমি কি কৰিম কুঁৱলী বৰ্তমান বয়সটো ধৰি লম বৰ্তমান বয়স x বুলি ধৰিলো তো 3 বছৰ আগতে কি হ'ব এতিয়া যদি আমাৰ 10 বছৰ আছিল 3 বছৰ আগত এতকে 10 3 কম 7 বছৰ হ'ব তো এটো কাৰণে আমি x ধৰিছো যেতিয়া x ৰ পৰা আমি কি কৰিম 3 মাইনাস কৰিম তাৰ পিছত 5 বছৰ পিছত বৰ্তমান বয়সৰ পৰা 5 বছৰ পিছত কিমান হ'ব ইয়াৰ লগত 5 যোগ হৈ যাব x + 5 এইটা আমি লৈ ললো তো প্ৰশ্নটোত এতিয়া আমাক কি দিছে প্ৰশ্ন কৈছে দুইটাৰ প্ৰতিক্ৰম মানে 1/1 তো প্ৰথমটোৰ প্ৰতিক্ৰম এটো দ্বিতীয়টোৰ প্ৰতিক্ৰম এটো আৰু দুইটা প্ৰতিক্ৰম আমাৰ প্লাস কৰিলে 1/3 হ'ব বুলি কৈছে তো আমি বহুৱাই পেলাই আমি কি কৰিলো দুইটা এলসিএম ললো এটো এলসিএম হিচাপে ললো তাৰ পিছত আমি এটো ওপৰৰ যোনটো হ'ব এটো আমি কৰা নাই আৰু এটো আমি ডাইৰেক্ট পাতি দিলো আৰু
কাৰণ এবাৰ ইয়াৰ লগত এবাৰ পূৰণ হ'ব সৰি তো আমি এই দুটা কৰি কি পালোঁ ওপৰত 5x plus 5 আৰু প্লাছ x minus 3 তো আমি কেলকুলেশ্যন পাই এইটো পালোঁ তাৰপিছত আমি কি কৰিলোঁ বৰ্জ্য পূৰণ কৰিলোঁ ইয়াৰ তলৰটো ইয়াৰ ওপৰটো তলৰটো পূৰণ কৰিলোঁ পূৰণ কৰি আমি ইয়াৰ মানটো পালোঁ তাৰপিছত x বিলাক আমি এফালে গোটেইবিলাক লৈ গ'লোঁ তাৰপিছত এটা আমি দ্বিঘাত সমীকৰণ পালোঁ এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি আকৌ উৎপাদক বিশ্লেষণ কৰি পেলাই সমাধান কৰিলোঁ সমাধান কৰি আমি পালোঁ এবাৰ x plus 3 আৰু x minus 7 equal to 0 পালোঁ তো ইয়াৰ পৰা x মানটো আমি 3 পালোঁ যিটো মাইনাছত ওলাইছে এইটো বয়সৰ কথা কৈছে এইটো আমি ব্যৱহাৰ নকৰোঁ আৰু এটা x equal to আমি পালোঁ 7 পালোঁ তো ইয়াৰ মানটো আমি ব্যৱহাৰ কৰিম তো বৰ্তমান কুঁৱলীৰ বয়স হ'ব 7 বছৰ নেক্সট প্ৰশ্নটো লৈছোঁ এনেকুৱা এখন আয়তাকাৰ উদ্যান সজোৱা যাৰ পৰিসীমা 120 মিটাৰ আৰু কালি 900 মিটাৰ স্কোৱাৰ যদি সম্ভৱ ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ উলিওৱা তো প্ৰথমে আমি কি কৰিলোঁ উদ্যানখনৰ বাবে আমি দিশটো ধৰিলোঁ দিশটো x আৰু যেহেতু আমাক পৰিসীমাৰ কথাটো দিয়া আছে তো পৰিসীমাৰ সূত্ৰটো আছিলে 2 ইনটু দিশ প্লাছ প্ৰস্থ আছিলে তো ইয়াৰ পৰা আমি কি কৰিলোঁ দিশটো x বুলি ধৰি পেলাই x মানটো ইয়াত বহুৱাই দিলোঁ প্ৰথমে 2টো আমি কি কৰিলোঁ এফালে লৈ গ'লোঁ 1/120/2 ইকুৱেল টু আমি 60 পালোঁ ইয়াৰ পৰা আমি আকৌ প্ৰস্থটো ৰাখি পেলাই এই xটো আমি সমান চিহ্নৰ এফালে লৈ ল'লোঁ মানে 60 মাইনাছ x আমি পালোঁ প্ৰস্থৰ মানটো এতিয়া প্ৰশ্ন কি কৈছে প্ৰশ্নটোত কৈছে যে কালি 900 বুলি কৈছে তাৰমানে কালি কি আছিল দিশ পূৰণ প্ৰস্থ তো দীঘৰ জেগাত x আছে প্ৰস্থৰ জেগাত 60 মাইনাছ x আছে তো দুইটা আমি কৰিলোঁ কৰি পেলাই এইটো আমি এটা দ্বিঘাত সমীকৰণ পালোঁ ইয়াৰ পিছত আমি কি কৰিলোঁ প্ৰশ্নটোত কি দিছে এনেকুৱা এখন কালি এইটো উদ্যান সজোৱাটো সম্ভৱ নে হয়নে নহয় এইটো আমাক সুধিছে তো মানে এইটো বাস্তৱ মূল হ'ব নহয় আমি তাক আগৈ পৰীক্ষা কৰি চাম তো ইয়াৰ কাৰণে আমি কৰিলোঁ যোনটো পালোঁ এৰ মানটো উলিয়াইলোঁ বিৰ মানটো উলিয়াইলোঁ চি মানটো উলিয়াইলোঁ তো বি স্কোৱাৰ মাইনাছ 4ac জেগাত বহালোঁ তাৰ মানে ইকুৱেল টু আমি 0 পালোঁ তাৰ মানে কি পালোঁ বি স্কোৱাৰ মাইনাছ 4ac মানে সমীকৰণটো বাস্তৱ মূল আছে আৰু দুইটা সমান তো ইয়াৰ পৰা আমি কি বুজি পালোঁ যে এনেকুৱা এখন আয়তাকাৰৰ উদ্যান সজোৱাটো সম্ভৱ হয় তো আমি এতিয়া কি কৰিম দ্বিঘাত সূত্ৰটো বহুৱাই দিম দ্বিঘাত সূত্ৰ বহুৱাই পেলাই সবৰে নিজ নিজ জেগাত নিজ নিজ মানবিলাক বহুৱাই দিলোঁ তো আমি মানটো পালোঁ x ইকুৱেল টু 60/2 তাৰ মানে x ইকুৱেল টু আমি পালোঁ 30 আৰু মানে xৰ মানটো ধৰিছোঁ আমি দিশ 30 বুলি ধৰিছোঁ দিশটো হ'ব 30 আৰু প্ৰস্থ হ'ব 60 পৰা আমি 30 মাইনাছ কৰিব লাগিব কাৰণ ধৰোঁতে ধৰি লৈছিলোঁ 60 মাইনাছ x বুলি ধৰি লৈছিলোঁ তো 60 মাইনাছ 30 কৰিলে 30 তো দিশটো হ'ব 30 প্ৰস্থটো হ'ব 30 মানে এইটো অৰ্থাৎ এটা আমি বৰ্গ পালোঁ নেক্সট আমাৰ 18 প্ৰশ্নখন চাইছোঁ কি চৰ্তৰ সাপেক্ষে x স্কোৱাৰ প্লাছ 5x প্লাছ 7 ইকুৱেল টু 0 এটা দ্বিঘাত সমীকৰণ হ'ব তো ইয়াৰ ভিতৰত আমাৰ a নট ইকুৱেল টু 0 হ'ব লাগিব এইটো আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো লৈছোঁ তলৰ দ্বিঘাত সমীকৰণটো মূল নিৰ্ণয় কৰা আকৌ একেই প্ৰশ্ন বাৰে বাৰে একেই পাই আছোঁ তো এনেকুৱা এটা প্ৰশ্ন আমাৰ কাৰণে একদম ইম্পৰ্টেণ্ট ইয়াৰ পৰা 3 নম্বৰ মানে এনেকুৱা প্ৰশ্নখিনি আমি যদি ভালকৈ কৰোঁ ইয়াৰ পৰা আমি 3 নম্বৰ পাম ইয়াকো আমি কৰিলোঁ এইটো স্কোৱাৰত কৰিলোঁ হোল স্কোৱাৰ বনাই দিলোঁ ইয়াক তাৰপিছত এইটো a প্লাছ বি হোল স্কোৱাৰ সূত্ৰটো মতে কৰিলোঁ a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰটো মতে কৰিলোঁ তাৰপিছত আমি দুটা ভেলু পালোঁ এটা পালোঁ ৰুট x মাইনাছ 1 ইনটু ৰুট x মাইনাছ 1 ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কি কৰিম xৰ মানটো উলিয়াম এফালে xৰ মানটো আমি 1 পালোঁ এফালে আমি xৰ মান পালোঁ 1/2 পালোঁ আৰু এফালেও আমি 1/2 পালোঁ তো তলত 2 থকাৰ কাৰণে আমি 2 ইনটু কৰি দিলোঁ মানে ৰুট 2 ইনটু ৰুট 2 কৰিলোঁ তলৰ ৰুট 2 কৰাৰ লগে লগে আমি ওপৰটো কি কৰিম ৰুট 2 এটা পূৰণ কৰি দিম তো ৰুট 2 পালোঁ আৰু ওপৰত হ'ব 2 তাৰমানে আমি নিৰ্ণয় সমাধান পালোঁ ৰুট 2/2 তাৰপিছত আনটো পালোঁ ৰুট 2/2 এইটো হ'ব আমাৰ আনচাৰটো তাৰমানে আমি এইডোখৰত কি কৰিলোঁ হৰ পৰিমেয় কৰা যোনটো নিয়ম আছিলে 9ত সেই নিয়মটো আমি ইয়াত ব্যৱহাৰ কৰিলোঁ নেক্সট চাইছোঁ আমাৰ 19 চনৰ প্ৰশ্নখন 19 চনৰ প্ৰশ্নখনো ঠিক একেই প্ৰথমটো আহিছে সমাধান কৰা মানে মূল নিৰ্ণয় কৰা আহিছে ইয়াত আমাক সমীকৰণটো দিছে কি ৰুট 2x স্কোৱাৰ 7x তাৰপিছত ৰুট 5 ৰুট তো ইয়াৰ পৰা আমি কি কৰিলোঁ এইফালে আমাৰ ৰুট 5 ৰুট 2 আছে আৰু এইফালে ৰুট 2 আছে এইকেইটা যদি আমি পূৰণ কৰোঁ ৰুট 2 পৰা 2 ওলাই যাব
আৰু এইফালে 5 আছে 2 5 গুণ 10 এতিয়া 10ৰ আমি দুটা উৎপাদক আমি ল'ব লাগিব তো দুটা উৎপাদক আমি লৈলোঁ যিকেইটা প্লাছ বা মাইনাছ কৰিলে 7 পাম তাৰপিছত আমি কৰিলোঁ ইয়াৰ পৰা আমি কমন ল'ম কমন এতিয়া দুইটাৰ পৰা কিমান ল'লোঁ √2x কমন ল'লোঁ তো x প্লাছ √2 থাকিলে ইয়াৰ পৰা আমি 5 কমন ল'লোঁ পিছৰ দেখো আমি বাকী কৰাবিলাকৰ দৰে একেই সহজ তাৰপিছত আমি কি কৰিলোঁ সমাধান দুটা পালোঁ ইয়াৰ পৰা আমি ইয়াৰ ইকুৱেল টু 0 লিখিলোঁ এফালৰ মানটো ইকুৱেল টু 0 লিখিলোঁ ইয়াৰ পৰা xৰ ভেলুটো উলিয়ালোঁ তো ইয়াৰ পৰা আমি পাইছিলোঁ -5/√2 তো তলত √2 থকাৰ কাৰণে √2 ইনটু কৰিলোঁ তো পালোঁ -5√2/2 আৰু এইফালে আমি পালোঁ -√2 তো নিৰ্ণয় সমাধান হ'ব এইটো আমাৰ নিৰ্ণয় সমাধানটো নেক্সট প্ৰশ্নটো লৈছোঁ দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল 180 তাৰপিছত সৰু সংখ্যাটো বৰ্গ ডাঙৰটোৰ 8 গুণ হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা তো প্ৰথমে আমি কি কৰিলোঁ ডাঙৰ সংখ্যাটো ধৰিলোঁ ধৰা হ'ল ডাঙৰ সংখ্যাটো x তাৰপিছত ডাঙৰ সংখ্যাটো আমি বৰ্গ কৰিলে x² হৈ যাব তাৰপিছত আমাৰ প্ৰশ্নটোত কি দিছিলে সৰু সংখ্যাটোৰ বৰ্গটো কি হয় ডাঙৰ সংখ্যাৰ 8 গুণ মানে সৰু সংখ্যাটো আমি যেতিয়া বৰ্গটো কিমান পাম 8x হ'ব তো প্ৰশ্নমতে কি কৈছে আৰু ইহঁতৰ পাৰ্থক্য বৰ্গৰ বিয়োগফল মানে ডাঙৰ সংখ্যাটো বৰ্গটো x² আৰু সৰু সংখ্যা বৰ্গটো আমি 8x বুলি পালোঁ তো এই মাইনাছ কৰিলে আমি কিমান 180 পাম তো ইয়াৰ পৰা আমি এটা সমীকৰণ পালোঁ দ্বিঘাত সমীকৰণ পালোঁ ইয়াৰ পৰা আমি আকৌ উৎপাদক বিশ্লেষণৰ সহায়ত আমি এইটো কৰিলোঁ 180ৰ এলচিয়াম দুটা উৎপাদক ল'লোঁ এটা পালোঁ 18 আৰু এটা পালোঁ 10 তো আমি কেলকুলেশ্যন কৰি গৈ পেলাই মানটো উলিয়ালোঁ তো আমি পালোঁ xৰ মানটো এবাৰ পালোঁ 18 আৰু এবাৰ পালোঁ xৰ মানটো 10 পালোঁ তো এইটো মাইনাছত যিহেতু ওলাইছে তো ইয়াক আমি ব্যৱহাৰ নকৰোঁ তো আমি এতিয়া গম পালোঁ যে ডাঙৰ সংখ্যাটো আমাৰ কিমান হ'ব 18 আৰু সৰু সংখ্যাটো আমি কি কৰিছিলোঁ সৰু সংখ্যাটো বৰ্গটো উলিয়াইছিলোঁ ন √8x তো ইয়াত আমি বহুৱাই দিলোঁ 8 × 18 তো ইয়াৰ পৰা আমি কি উলিয়াই আনিলোঁ তো আমি পালোঁ 12 এইটো আমাৰ আনচাৰ তাৰপিছত আমি 2020 চনৰ প্ৰশ্নখন চাম 20 চনৰ প্ৰশ্নখনো একেই প্ৰথমে সমাধান কৰা প্ৰশ্ন এটা আহিছে এইটো সমাধান কৰা তো ইয়াত আমাৰ 3 আৰু এইফালে 2 আছে ইহঁত দুটা আমি এলচিয়াম লৈ আগত পূৰণ কৰি ল'ম 6 ল'ম 6 দুটা উৎপাদক আমি উলিয়াম যাৰ 2√6 হ'ব লাগিব তো আমি কি কৰিম √6 এটা ল'ম আৰু এটা √6 ল'ম যিকেইটা আমি পূৰণ কৰিলে 6 পাম আৰু প্লাছ কৰিলে 2√6 পাম তাৰপিছত ইয়াত আমি কমন ল'লোঁ কমন লৈ পেলাই ইয়াৰ মানবিলাক উলিয়ালোঁ এটা মান পালোঁ ইকুৱেল টু 0 এইটো পালোঁ এইটো ইকুৱেল টু 0 √3x - 2 ইকুৱেল টু 0 √3x - 2 ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কি কৰিলোঁ xৰ ভেলুটো উলিয়ালোঁ √2 এইফালে লৈ আহিলোঁ তাৰপিছত xৰ ভেলু তাৰমানে পালোঁ x ইকুৱেল টু √2/3 আৰু এইফালে পালোঁ x ইকুৱেল টু √2/3 তো নিৰ্ণয় আমাৰ যিটো সমাধান আছিলে নিৰ্ণয় মূল যিটো আছিলে আমি পালোঁ √2/3 আৰু √2/3 তো এইখিনি আছিলে এতিয়ালৈকে এই লেচনটোৰ পৰা পৰীক্ষাত অহা প্ৰশ্ন যদি চাওঁ তেনেহ'লে আমাক এই যোনটো মূল উলিওৱা বা সমাধান তেনেকুৱা প্ৰশ্নটো আমাৰ কাৰণে কমন তাৰপিছত আকৌ যদি আমি চাওঁ তেনেহ'লে আখৰৰ যিবিলাক অংক থাকে তাৰ পৰা প্ৰত্যেকবাৰে এটা প্ৰশ্ন আহিছে আমি আখৰৰ অংকখিনি অকণমান ভালকৈ চাব লাগিব তাৰপিছত আমি কেৰ থকা কেইটামান প্ৰশ্ন আছে আমি ইয়াতো পালোঁ কেৰ থকা কেইটামান প্ৰশ্ন দুটা প্ৰশ্ন পালোঁ আৰু কিতাপতো আছে কেৰ থকা সেই কেৰ প্ৰশ্নকেইটা যদি আমি ভালদৰে কৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি আমাৰ কাৰণে এইবাৰ পৰীক্ষাৰ কাৰণে সহজ হ'ব তো ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ